নমস্কাৰ। very good morning। এয়া গহীন পুৱতি। এই মুহূৰ্তত 4:11 হৈছে গভীৰ পুৱাৰ, আৰু মই পদপথলৈ ওলাই আহিছোঁ। সেই সৰ্বশক্তিমান মহাপ্ৰভুৰ শ্ৰী চৰণত মই সশ্ৰদ্ধ দণ্ডৱত জ্ঞাপন কৰিছোঁ। গভীৰ কৃতজ্ঞতাত গদগদ হৈ মই গভীৰ পুৱতি পদপথত খোজ চলাইছোঁ, আৰু মই উপলব্ধি কৰিবৰ যত্ন কৰিছোঁ প্ৰকৃতিক। এতিয়াও পোহৰ হ'বলৈ বহুত বাকী। আন্ধাৰে গ্ৰাস কৰি ৰাখিছে চাৰিওফাল। মহাবিষ্ণু শ্ৰী শ্ৰী নৃসিংহপীঠৰ জ্বলি থকা তিনিটি এই বিজুলী বাতিৰ যি পোহৰ, এই পোহৰে আন্ধাৰক দূৰ এতিয়াও কৰিব পৰা নাই। এই মুহূৰ্তত মই এই মহাপ্ৰকৃতিক অশেষ ধন্যবাদ দি মই পদপথত নিজঞ্জাল পদপথৰ যি নৈ শব্দ, সেই নৈ শব্দ উপলব্ধি কৰিবৰ যত্ন কৰিছোঁ। মই উপলব্ধি কৰিছোঁ ক'ৰবাৰ পৰা এটা এটাকৈ ছিটিকি আহিছে একোটি শব্দ। প্ৰথম যদি শুনা পাইছোঁ কুকুৰাৰ, দূৰৰ পৰা ভাহি অহা কুকুৰাৰ ডাক, ঠিক একেদৰে শুনা পাইছোঁ সেইয়া কুলিৰ কুহুক ৰাগ। পুৱতি চৰাইৰ সেই কোকিল কলৰৱ, যি কলৰৱে মোৰ মন ভৰাই তুলিছে। এই মুহূৰ্ততো মই যে উশাহ লৈ আছোঁ, মই যে জীয়াই আছোঁ, সেইবাবে মই পৰম শক্তিমান সেই মহাবিশ্ব অৰ্থাৎ ইউনিভাৰ্চক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওপৰত ডাৱৰ, মাজে মাজে চিপ চিপ বৰষুণ পৰি আছে, আৰু পৰি থাকোঁতে মই পদপথত পায়চাৰি কৰিছোঁ, উপলব্ধি কৰিছোঁ এক গভীৰ প্ৰশান্তি। ইংৰাজীত যাক ফ্ৰেছনেছ বুলি ক'ব পাৰি। মনৰ পৰা সকলো যি প্ৰত্যাশা, কামনা, বাসনা, সকলোৰ পৰা বহু দূৰৈত ৰৈ মহাবিশ্বৰ প্ৰতি, এই মহাবিশ্বৰ প্ৰতি মই গভীৰ কৃতজ্ঞতাত গদ হৈ উঠিছোঁ। থেংক ইউ ইউনিভাৰ্ছ।